আমি বহুত সময়ত কওঁ যে আমাৰ অসমত বাহিৰৰ পৰা মানুহ আহি কাম কৰিব নালাগে। যেতিয়া আমি অসম চৰকাৰে নীতি বনাও, হাইকোৰ্টে কোৱাছ কৰি দিয়ে যে ইণ্ডিয়া ইজ ওৱান কাণ্ট্ৰি, গতিকে আপোনালোকে তাৰ ইয়াৰ মাজৰ প্ৰবাহটো বন্ধ কৰিব নোৱাৰে। তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছো। এইবাৰ আমি সেইকাৰণে এটা হাইকোৰ্টৰ বিভিন্ন জাজমেণ্ট কালেক্ট কৰি ডমিচাইল পলিচি এটা আনিব খুজিছো যে অসমত কাৰ চাকৰি পোৱা যোগ্য আছে, যাতে বিধানসভাত আমি এখন আইন প্ৰণয়ন কৰিব পাৰো, এ ডমিচাইল পলিচি ফৰ দ্য ষ্টেট অফ আছাম, যাতে হাইকোৰ্ট কেছবিলাকত আমি হাৰিব নালাগে। উইদাউট এক্ট এণ্ড পলিচি থলুৱা নিযুক্তি বুলি কৈ থাকিলে নহয়গৈ। সেইকাৰণে এইবাৰ আমি বিপ্লৱ শৰ্মা কমিটিৰ লগতে ৰজিতা খুৱাই উই ৱান্ট টু ব্ৰিং এন এক্ট যে অসমত চৰকাৰী চাকৰি পোৱাৰ যোগ্যতা কোন কোন মানুহৰ থাকিব। সব বহুতবিলাক কাম 2025ত আমি দেখা পাম। আমি বহুত সময়ত কওঁ যে আমাৰ অসমত বাহিৰৰ পৰা মানুহ আহি কাম কৰিব নালাগে। যেতিয়া আমি অসম চৰকাৰে নীতি বনাও, হাইকোৰ্টে কোৱাছ কৰি দিয়ে যে ইণ্ডিয়া ইজ ওৱান কাণ্ট্ৰি, গতিকে আপোনালোকে তাৰ ইয়াৰ মাজৰ প্ৰবাহটো বন্ধ কৰিব নোৱাৰে। তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছো। এইবাৰ আমি সেইকাৰণে এটা হাইকোৰ্টৰ বিভিন্ন জাজমেণ্ট কালেক্ট কৰি ডমিচাইল পলিচি এটা আনিব খুজিছো যে অসমত কাৰ চাকৰি পোৱা যোগ্য আছে, যাতে বিধানসভাত আমি এখন আইন প্ৰণয়ন কৰিব পাৰো, এ ডমিচাইল পলিচি ফৰ দ্য ষ্টেট অফ আছাম, যাতে হাইকোৰ্ট কেছবিলাকত আমি হাৰিব নালাগে। উইদাউট এক্ট এণ্ড পলিচি থলুৱা নিযুক্তি বুলি কৈ থাকিলে নহয়গৈ। সেইকাৰণে এইবাৰ আমি বিপ্লৱ শৰ্মা কমিটিৰ লগতে ৰজিতা খুৱাই উই ৱান্ট টু ব্ৰিং এন এক্ট যে অসমত চৰকাৰী চাকৰি পোৱাৰ যোগ্যতা কোন কোন মানুহৰ থাকিব। সব বহুতবিলাক কাম 2025ত আমি দেখা পাম।